ভগৱানো নাহে বাচ্চা জন্ম দিবৰ কাৰণে, হয়নে নহয়? সেইকাৰণে মই হোজাই আৰু যেতিয়া বীণা কান্দি যমুনা মুখত যাম তাতো কথাটো বুজাই কম যে বেছিকৈ বাচ্চা জন্ম দিব নালাগে। 3টা আল্লাই দিছে, ভগৱানে দিছে, তাক ভাল কৰি ৰাখি ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰিলে, স্কুলত মাষ্টৰ প্ৰফেচাৰ কৰিব পাৰিলে আমাৰ কাম হৈ যায়। মই ঠিকে কৈছো নে নাই? একদম ঠিক কথা কৈছো নে নাই? আৰু 2000 বাচ্চা 4টা আছে, বুদ্ধি কৰি ধৰ্ম 3টা বুলি লিখি দিছে। মই মাতা নাই কিয় এইটো 10,000 টকাটো মই দিছো, কাৰণ দিম বুলি কৈছিলো, কিন্তু পিছত 25,000 টকা বঢ়াই বঢ়াই লৈ নাযাব, হ'ব? গতিকে এই আঁচনিখন আপোনালোকে ভাল কৰি বুজি পাব যে প্ৰথমতে 10,000, পৰৱৰ্তী 25,000, পৰৱৰ্তী 50,000 লাখপতি বাইদেউ আমি হ'ব লাগিব। আজি অসমত 40 লাখ মহিলা, 8 লাখ মহিলা ইতিমধ্যে লাখপতি হ'ব পাৰিছে। আজি আমি 10,000, 25,000, 50,000 এইটো আপোনালোকক গাইগুটীয়াকৈ দিছো। গ্ৰুপৰ পৰাও ৰিভলভিং ফাণ্ড আৰু বেংকৰ পৰাও আপোনালোকে লোন পাব। বহুতে লোন লৈছে আৰু লোন লৈ আমাৰ মাসকলে, বাইদেউসকলে লোনো সময়ত ঘূৰাই দিছে। সেইকাৰণে সকলোৱে অসমৰ আত্মসহায়ক গোটৰ এই যি ব্যৱস্থা তাক সকলোৱে শলাগিছে। মই পুনৰ এবাৰ এতিয়া 25,000 টকা দিব আহি ইমানেই যাতে মহিলা থাকে, মহিলা যাতে কমি নাযায়। আৰু আপোনালোকে ঘৰত হাজবেণ্ডকো ক'ব যে তোমাৰ ব্যৱসায়টো মুখ্যমন্ত্ৰীয়ে দিব কৈছে, কোনো আপত্তি নাই, খালি 10,000 টকাটো ভাল কামত ব্যৱহাৰ হ'ব লাগে, ইয়াত আমি এনেই খৰচ কৰি দিব নালাগে। আজি হোজাই 32,000 মহিলাই এই 10,000 টকাকৈ লাভ কৰে। গতিকে ইয়াতে আপোনালোকে ধৈৰ্যৰে বহি